জ্ঞাননিষ্ঠ জনে বিদ্যা অবিদ্যা জনিত সুখে বীর কতি ভইল যেবে বাসুদেব ময় মাত্র দেখয় জগত ইতু বিধির কিঙ্কর গু সে তেবে। পুনৰ এই ঘোষাফাঁকিটো জ্ঞাননিষ্ঠ ভকতৰ কথাটো আকৌ বিশ্লেষণ হৈছে। জ্ঞাননিষ্ঠ ভকতে কেনেকৈ বিধিৰ কিংকৰৰ পৰা তেওঁ ৰক্ষা পাব পাৰে। বিধিৰ কিংকৰ বোলোতে আমাৰ জাগতিক যিখিনি নিয়মৰ অধীনত জীৱই জ্বালা যান্ত্ৰণাকে আদি কৰি সমস্তখিনি ভোগ কৰি জীৱন অতিবাহিত কৰিব লগা হয়, সেইখিনিয়ে বিধিৰ কিংকৰ অৰ্থাৎ বিধিৰ দাস। গতিকে বিধিৰ অধীন অৰ্থাৎ নিয়মৰ অধীন, বিধিৰ অধীন অৰ্থাৎ সমস্ত নীতি শৃংখলা মায়াময় দেহৰ মায়াময় সংসাৰৰ নীতি নিয়মৰ মাজত বান্ধ খাই থাকিব লগা যিটো অৱস্থা, সেইটো হ'ল বিধিৰ কিংকৰ অৱস্থা। গতিকে বিধিৰ কিংকৰ অৱস্থাটোৰ পৰা মুক্ত কেতিয়া হ'ব পাৰে? যিজনে বিদ্যা আৰু অবিদ্যা এই দুয়ো শ্ৰেণীৰ সুখৰ পৰা তেওঁ নিৰপেক্ষ হ'ব পাৰে। গতিকে এই দুই শ্ৰেণীৰ সুখৰ পৰা নিৰপেক্ষ হোৱাজনে ভগৱন্তৰ সাধনাত তেওঁ আত্মনিয়োগ কৰি বিদ্যা আৰু অবিদ্যা এই দুই প্ৰকাৰ সুখৰ পৰা তেওঁ বিৰকতি ভাৱত আহি তেওঁ বিৰক্ত হৈ তেওঁ এটা অৱস্থাত তেওঁ স্থিতি হ'ব পাৰে। আৰু তেনেহ'লে তেওঁ বাসুদেৱময় মাত্ৰ বুলি কোৱা হৈছে যে ভগৱন্তই কেৱল একমাত্ৰ আশ্ৰয়স্থল। এই ভাৱনাটো তেওঁৰ মনত দৃঢ় হোৱাৰ কাৰণে ভগৱন্তই সমস্ত জগত আৰু ভগৱন্তৰ বাহিৰে এই জগতত অন্য কোনো স্থিতি নাই। ভগৱন্তৰ যিটো অৱস্থান এই ভগৱন্ততে তেওঁ ৰত হৈ তেওঁ আত্মাত ভগৱন্তৰ তেওঁ ৰমণ কৰিব পৰা অৱস্থাত যেতিয়া আহি যায়, তেতিয়া সমস্ত বিধিৰ কিংকৰ তেওঁৰ পৰা আঁতৰি যায়। অৰ্থাৎ জাগতিক সমস্ত জ্বালা যান্ত্ৰণা শোক মোহ সমস্তখিনি পৰা তেওঁ মুক্ত হ'ব পাৰে। এই ঘোষাফাঁকিৰ যোগেদি তেনেধৰণৰে ব্যাখ্যাটো কৰা হৈছে। কৃষ্ণ। পুৰুষোত্তমৰ প্ৰেম ভকতি সুখ মাত্ৰ নিশ্চয় কৰিলা যিটো জন শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। ইয়াৰ আগৰ দুজোকা ঘোষাত মুমুক্ষ ভকতৰ বিৰকতিৰ যোগেদি কেনেকৈ তেওঁ ভগৱন্তক লাভ কৰিব, তাৰ পিছত জ্ঞাননিষ্ঠ ভকতজনৰ কথা কোৱা হ'ল, কেনেকৈ তেওঁ বাসুদেৱময় মাত্ৰ হ'ব। কিন্তু এই ফাঁকি ঘোষাত কোৱা হৈছে যে যিজন ভকতে কেৱল পুৰুষোত্তমৰ প্ৰেম ভক্তিক আশ্ৰয় কৰিব, সেইজন ভকতৰ কাৰণে কিন্তু এই শৰণ কালৰ পৰাই বিধিৰ কিংকৰ আঁতৰি যাব বুলি কোৱা হৈছে। অৰ্থাৎ বিধিৰ কিংকৰটো সমস্ত সকলো শ্ৰেণীৰ ভকতৰ কাৰণেই আচলতে বিধিৰ কিংকৰটো অনিবাৰ্য। বিধিৰ কিংকৰ হৈ সকলো ভকতেই থাকিব লগা হয়। তেওঁ জ্ঞাননিষ্ঠ হ'লেও, মুমুক্ষ হ'লেও বা পুৰুষোত্তমৰ প্ৰেম ভক্তিত আশ্ৰয় কৰা হ'লেও সকলোৱে বিধিৰ কিংকৰৰ
অধীন হৈ থাকিব লগা হয়, তাৰমানে বিধিৰ দাস হৈ থাকিব লগা হয়। কিন্তু জ্ঞাননিষ্ঠ আৰু মুমুক্ষু ভকতৰ কাৰণে এই বিৰকতি হোৱাটো আৰু আত্মনিষ্ঠ হোৱাটো যিমান তাৰ কাৰণে সাধনা কৰাৰ প্ৰয়োজন হৈ আছে, কিন্তু প্ৰেম ভকতিত যিজন ভকতে ভগৱন্তৰ লগত সহজে বিৰকতিটো আহিব বুলি কোৱা হৈছে। অৰ্থাৎ শৰণকালৰ পৰাই বিধিৰ কিংকৰ আপোনা আপুনি আঁতৰি যাব বুলি কোৱা হৈছে। অৰ্থাৎ যিসকল ভকতে এক শৰণ ধৰ্ম গ্ৰহণ কৰিছে, যিসকল ভকতে একশৰণীয়া হৈছে, ভগৱন্তই সেইসকলক কৃপা কৰিছে। গীতাত ভগৱন্তই অৰ্জুনক এই কথাখিনি স্পষ্টকৈ কৈছে যে মন্মনা ভৱ মদ ভক্ত মদ জাজি মাং নমস্কুৰু। গতিকে মোতে মাত্ৰ সদা দিয়া মন, মোৰে ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলোঁ তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সুখী আমাৰ। অৰ্থাৎ তুমি যদি মোৰেই ভক্ত হোৱা, মোতেই মাত্ৰ চিত্ত দিয়া, মোকেই পূজা কৰা, মোকেই নমস্কাৰ কৰা, তেতিয়াহ'লে মই তোমাক সমস্ত পাপৰ পৰা ৰক্ষা কৰিম। ঠিক তেনেকৈ আকৌ কৈছে যে আকৌ কোৱা হৈছে যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। আকৌ কোৱা হৈছে একমাত্ৰ ময়ে তোমাক সকলো পাপৰ পৰা ৰক্ষা কৰিম। সৰ্ব গুজ্য তমং ভিউ শ্ৰেণুৱে পৰমং বচ, অহং ত্বং সৰ্ব পাপেভ্যো মুক্ষয়িষ্যামি মা শুচ। মই তোমাক সমস্ত পাপৰ পৰা ৰক্ষা কৰিম, তুমি মাত্ৰ মোৰ শৰণ লোৱা। অৰ্থাৎ ঘোষাফাঁকিত কোৱা হৈছে যে শৰণকালৰ পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। অৰ্থাৎ শৰণ লোৱাৰ পিছত তেওঁৰ বিধিৰ কিংকৰটো লাহে লাহে গৈ থাকিব। কথাটো এনেকুৱা নহয় যে বিধিৰ কিংকৰ গুচিলেহে শৰণ ল'ব। আত্মাত বিষয়ৰ ভাৱটো নাইকিয়া হ'লেহে, বিষয়ৰ প্ৰতি বিৰক্তি আহিলেহে গুৰুজনাৰ আদেশ ল'ব, গুৰুজনাৰ আদেশ লৈ তেওঁ শৰণ ধৰ্ম ৰক্ষা কৰিবলৈ আগবাঢ়ি যাব, সেইটো কথা নহয়। তুমি যেনে অৱস্থাতে আছা তেনে অৱস্থাতেই তুমি মাত্ৰ মোকেই একমাত্ৰ বুলি তুমি মোৰ ওচৰত শৰণ গ্ৰহণ কৰা। এদিন দুদিনকৈ লাহে 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 তোমাৰ গাৰ পৰা এই বিধিৰ কিংকৰতাটো লাহে লাহে গুচি যাব। শৰণকালৰ পৰাই যি মুহূৰ্তত তুমি মোক শৰণ ল'লা, সেই মুহূৰ্তৰ পৰাই তোমাৰ বিধিৰ কিংকৰবিলাক লাহে 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 গুচি যাব, নাইকিয়া হৈ যাব। অৰ্থাৎ এই তিনিফাঁকি ঘোষাৰ তুলনামূলক কথাটোৰ পৰা আমাৰ এইটো কথা স্পষ্ট কৰি দিছে যে শৰণ ধৰ্মটোৰ শ্ৰেষ্ঠতাটো ইয়াত কৈছে। শৰণ ল'লে বিধিৰ কিংকৰতাটো গুচাটো সহজ হৈ পৰে, লাহে 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 নাইকিয়া হৈ যাব। একেদিনাই এজন অবিৰক্ত ভকত হ'ব নোৱাৰে। গতিকে জ্ঞাননিষ্ঠ ভকতজন, মুমুক্ষু ভকতজনৰ সাধনাটো জটিল। তেওঁলোকে ভগৱন্তক পাবৰ হ'লে তেওঁলোকৰ অবিৰক্ত ভাৱটো আহিবৰ কাৰণে তেওঁলোকে যিমান সাধনা কৰিব লাগিব, একশৰণীয়া ভকতজনে সিমানখিনি কৰিব নালাগে। কেৱল শৰণ লোৱাৰ কাৰণে ভগৱন্তই দায়িত্বটো নিজেই ল'লে যে অহং ত্বাং সৰ্ব পাপেভ্যো মুক্ষয়িষ্যামি মা শুচ। মা শুচ, ভয় নকৰিবা, মই তোমাক সকলো পাপৰ পৰা ৰক্ষা কৰিম, তুমি কেৱল মোৰ ওচৰত শৰণ লোৱা। এনেধৰণে কোৱাৰ কাৰণে অৰ্জুনে ভগৱন্ত কৃষ্ণৰ ওচৰত শৰণ ল'লে আৰু শৰণ লোৱাৰ পিছতে অৰ্জুনৰ সমস্ত দায়িত্ব কৃষ্ণই বহন কৰিলে আৰু কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুন সমস্ত শত্ৰুপক্ষক তেওঁ নিধন কৰিবলৈ সক্ষম হৈ পৰিল। অৰ্থাৎ ভগৱন্তৰ এক শৰণ হোৱাৰ কাৰণে তেওঁৰ বীৰত্বটো, অৰ্জুনৰ বীৰত্বটো, অৰ্জুনৰ শ্ৰেষ্ঠতাটো প্ৰকাশ পালে। গতিকে ইয়াত এই জ্ঞাননিষ্ঠ ভকত, মুমুক্ষু ভকত অৰ্থাৎ জ্ঞান মাৰ্গটোতকৈ, কৰ্ম মাৰ্গটোতকৈ ভক্তি মাৰ্গটোতে শ্ৰেষ্ঠ, এই ঘোষাফাঁকিত সেই কথাটো কৰা। এই ঘোষাফাঁকিত ভক্তি মাৰ্গ মানে পুৰুষোত্তমৰ প্ৰেম ভকতি। ইয়াত বৰ কৌশলেৰে এই মানে তিনিফাঁকি ঘোষাত জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ এটা তুলনামূলক হেৰি দিলে। গতিকে এইখিনি
যথেষ্ট তাৎপৰ্যপূৰ্ণ ঘোষা আৰু ইয়াৰ অৰ্থটো যথেষ্ট মহান। ধৰ্ম সাধনৰ এই তিনিটাই মাৰ্গ, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ, এই ঘোষাৰ যোগেদি ভক্তি মাৰ্গৰ শ্ৰেষ্ঠতাটো, পুৰুষোত্তমৰ প্ৰেম ভকতিৰ মাৰ্গৰ কথাটো যিহেতু ক'লে, সেই তাৰ শ্ৰেষ্ঠতাটো ইয়াত দেখুৱাই দিলে। কৃষ্ণ। ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বাণিজ্য পাই যিটো জীৱন তৰয় তাত পৰে দুখী নাহি আৰ। কৃষ্ণ। ভাৰতবৰ্ষক ৰত্নৰ দ্বীপ বুলি কোৱা হৈছে। এই ভাৰতবৰ্ষ আমাৰ বৰ্তমানৰ যি ভৌগোলিক ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষকেই বুজোৱা হৈছে। এতিয়া এই ভাৰতবৰ্ষক ৰত্নৰ দ্বীপ বুলি কোৱা হ'ল। সমস্ত পৃথিৱীত বহুত দেশ আছে, কিন্তু কেৱল ভাৰতবৰ্ষক ৰত্নৰ দ্বীপ বুলি সাধুসকলে বা শাস্ত্ৰবিলাকে আমাক কিয় স্বীকৃতি দি গ'ল? এই ভাৰতবৰ্ষৰ যিটো মহিমা বিভিন্ন শাস্ত্ৰত আছে। ভক্তি ৰত্নাকৰ শাস্ত্ৰটো ভাৰতবৰ্ষত নৰদেহৰ মহিমাৰ কথাটো বিস্তৰভাৱে লিখা হৈ আছে। ভাৰতবৰ্ষত নৰদেহ অৰ্থাৎ নৰজন্ম লাভ কৰাৰ যিটো শ্ৰেষ্ঠতা, সেই শ্ৰেষ্ঠতাৰ কথাটো নামঘোষাত আছে, ভাগৱতত আছে, ভক্তি ৰত্নাকৰত আছে, ভক্তি ৰত্নাৱলীত আছে। ভুৰি ভুৰি এই শাস্ত্ৰবিলাকত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতাটো থকাৰ কাৰণটো এনেকুৱা যে ভগৱন্তৰ প্ৰায়খিনি অৱতাৰ, আমাৰ হিন্দু দৰ্শনত যিখিনি ভগৱন্তৰ অৱতাৰ হৈছে, সেই সমস্ত অৱতাৰবিলাক ভাৰতবৰ্ষত হৈছে। গতিকে ৰত্ন হৈছে মূল্যৱান সম্পত্তি। সোণকো ৰত্ন বুলি কোৱা হয়। গতিকে মূল্যৱান সম্পত্তিৰ যেনেকৈ এঠাইত থাকিলে সেই ঠাইখিনি মূল্যৱান বুলি কোৱা হয়, এতিয়া ৰত্নৰ দ্বীপ বুলি কোৱা হৈছে ভাৰতবৰ্ষক। এই ৰত্নৰ দ্বীপ ভাৰতবৰ্ষত জন্ম হোৱাৰ পিছত আৰু আমি নৰদেহ লাভ কৰাৰ পিছত মনুষ্য শৰীৰক কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে? মনুষ্যক জীৱশ্ৰেষ্ঠ বুলি কিয় কোৱা হৈছে? মনুষ্যৰ বিবেক আছে, জ্ঞান আছে। অন্যান্য জন্তু জানোৱাৰবিলাকৰো কিছু জ্ঞান আছে, নাইকিয়া নহয়, কিন্তু বিবেক সিদ্ধ জ্ঞান কেৱল মনুষ্যৰহে আছে। এই বিবেক সিদ্ধ জ্ঞান কেৱল মনুষ্যৰ থকা বাবে মনুষ্য হিচাপে ভাৰতবৰ্ষত জন্ম লাভ কৰাৰ যিটো ভাগ্য, সেইটো কেৱল যিসকলৰ ঘটিছে সেইসকলৰ ক্ষেত্ৰত কোৱা হৈছে যে ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্নসাৰ। ৰাম নাম ল'বলৈ কেৱল মনুষ্যৰ বাহিৰে আনৰ শক্তি নাই। গতিকে এই ৰাম নাম ল'বলৈ সুযোগ পোৱা এই মনুষ্য দেহটোৱে ভাৰতবৰ্ষত জন্ম লাভ কৰাৰ পিছতো যদি আমি ৰাম নাম নলওঁ, ঈশ্বৰক আমি চিন্তা কৰি নকৰোঁ, তেতিয়াহ'লে কোৱা হৈছে যে এই বাণিজ্য অৰ্থাৎ বাণিজ্যত আমাৰ লাভ হয়, লোকচানো হয়, কিন্তু আমি এতিয়া লাভৰ কাৰণে বাণিজ্য কৰিছোঁ আৰু সকলোৱে লাভৰ কাৰণেই বাণিজ্য কৰে। দুৰ্ভাগ্য কোনোবাৰ হয়তো বাণিজ্যত লোকচান আহি যায়, কিন্তু আমি যিহেতু বাণিজ্য কৰাৰ মূল লক্ষ্যটো লাভ অৰ্জন কৰা, গতিকে আমি এই শৰীৰটো পালোঁ, আমি ৰাম নাম পালোঁ আৰু ভাৰতত জন্ম হ'লোঁ, পুণ্যভূমি ভাৰত। ইয়াৰ পিছতো যদি আমি ৰাম নাম নলওঁ, সেই তেতিয়া কোৱা হৈছে যে হেনয় বাণিজ্য পাই যিটোজনে নকৰয় তাতো পৰে দুখী নাহি আৰ। ইমান সুন্দৰকৈ কোৱা হৈছে। তাৰমানে আমি মনুষ্য জনম পাই হৰি নুভজিলা, অৱশ্যে হৈবা ভাই তৃণতৰু শিলা। আমি যদি এই জন্মত আমি হৰিনাম নলওঁ, আমি আকৌ জন্ম পাম, কিন্তু আমাৰ হয়তো তৃণো হ'ব পাৰে, তৰু হ'ব পাৰে, শিলো হ'ব পাৰোঁ আমি।
গছ গছনি হ'ব পাৰোঁ, জীৱ জন্তু হ'ব পাৰোঁ, কীট পতংগ হ'ব পাৰোঁ, কিন্তু আমি ৰাম নাম ল'ব পাৰিম জানো? আমি ৰাম নাম ল'ব নোৱাৰোঁ। গতিকে এই ভাৰতবৰ্ষত আমি এতিয়া যিটো বাণিজ্য কৰিব লাগিব সেইটো ধন টকা পইচাৰ বাণিজ্যৰ কথাটো কোৱা হোৱা নাই। ৰাম নাম মহাধনৰ কাৰণে আমি বাণিজ্য কৰিব লাগিব। আমাৰ বাণিজ্যটো কি? শ্ৰৱণ আৰু কীৰ্তন, প্ৰভু ভগৱন্তৰ চিন্তা চৰ্চাত আমি জীৱনটো পাঠ কৰিব লাগিব। আৰু এইটো নকৰি যদি আমি অন্য ধান্দাত থাকোঁ তেতিয়াহ'লে আমাৰ কামত নাহিব বুলি কোৱা হৈছে। গতিকে আমাৰ ইহকাল আৰু পৰকালৰ মংগলৰ কাৰণে আমি কেৱল ৰাম নাম লৈ বাণিজ্য কৰিব লাগিব। গতিকে এই ঘোষা ফাঁকিৰ মহত্বটো এনেধৰণে ব্যাখ্যা কৰিব পাৰি।